কংগ্ৰেছৰ যুৱ নেতা ৰিতম সিঙৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ৰিতম সিঙক গ্ৰেপ্তাৰ প্ৰসংগত গৰিহণা প্ৰদেশ কংগ্ৰেছৰ। আইন সকলোৰে বাবে সমান হ'ব লাগে বুলি মন্তব্য বিৰোধী দলপতিগৰাকীৰ। কংগ্ৰেছে বিভিন্ন সময়ত দিয়া গোচৰ গুৰুত্ব নিদিয়াৰ অভিযোগ আৰু সেইবাবে আইন সকলোৰে বাবে সমান হ'ব লাগে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ। কংগ্ৰেছৰ ৱাৰ ৰুমৰ এজন কোঅৰ্ডিনেটৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতে এটা কিবা ভুল ভিডিঅ' প্ৰদৰ্শন কৰাৰ বাবে বুলি কৈছে আৰু যিবিলাক ছেকশ্যনত কৰিছে নিশ্চিতভাৱে তদন্ত হ'ব লাগে আৰু দোষী হ'লে যেনেধৰণে আইনী ব্যৱস্থা হ'ব আইন সকলোৰে বাবে সমান। সেই গতিকে আমি নিশ্চিতভাৱে সকলোৰে বাবে আইনৰ দৃষ্টি একে হোৱাটো বিচাৰোঁ। কিন্তু মই নিজে যোৱা সময়ছোৱাত মহাত্মা গান্ধীক অপমান কৰাৰ বাবে আমাৰ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পাল বিধায়ক হৈ থাকোঁতে তেখেতে এই কাম কৰিছিল। আজমল ডাঙৰীয়াই হিন্দু নাৰী আৰু অন্যান্যসকলক কৰা সাম্প্ৰদায়িক অপমানসূচক মন্তব্যৰ বাবে তেখেতৰ কৰিমগঞ্জৰ বক্তব্যৰ বাবে পুলিচৰ ওচৰত FIR দিছিলোঁ। ঠিক তেনেকৈ আমাৰ নাজিৰাতো এজন মানুহে উত্তেজক মন্তব্য দিয়াৰ বাবে তেখেতৰ বিৰুদ্ধে নাজিৰা আৰক্ষী থানাত গোচৰ তৰিছিলোঁ আৰু এতিয়া কংগ্ৰেছৰ এজন সদস্যক যোৱাকালি তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, যিটো তেওঁ এপলজিও খুজিছে আৰু উইথড্ৰ কৰিছে। কিন্তু এই গোটেই কথাবিলাক আহিছে কি কাৰণে তাৰো কিছু আমি কথা চিন্তা কৰিব লাগিব।